মই মাসুদ রহমান ধর্মশালা ব্লক যুব কংগ্রেসৰ মই সভাপতি। মোৰ লগত আছে আমাৰ ধুবুৰী আমাৰ ধৰ্মশালা ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ইছুফ আলী ডাঙৰীয়া, সাধাৰণ সম্পাদক আমাৰ ৰফিকুল ইছলাম ডাঙৰীয়া, ইয়াত মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি মফিজুল হক ডাঙৰীয়া, আমাৰ মনু শেখ ডাঙৰীয়া আৰু আমাৰ ব্লক যুৱ কংগ্ৰেছৰ বিষয়ববীয়া জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী ইনামুল হাসান ডাঙৰীয়া ইয়াত আছে আৰু ইয়াত জ্যেষ্ঠ মুৰব্বী আৰু আমাৰ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সতীৰ্থসকলে ইয়াত উপস্থিত আছে। নমস্কাৰ। প্ৰথমতে আপোনালোকৰ জৰিয়তে আপোনালোকক আৰু ধুবুৰী সমষ্টি তথা অসমবাসী ৰাইজক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰেছ মিটৰ মাতাৰ কাৰণ হ'ল যে আমি মই দুই এদিনৰ পৰা চাই আছোঁ যে AIUDFৰ দুজন কৰ্মীয়ে এটা প্ৰেছ মিট কৰিছিলে। এইটো আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সন্মানীয় সাধাৰণ সম্পাদক কাজী মাহমুদুল হাছান ডাঙৰীয়াৰ বিষয়ৰ ওপৰত তেখেতসকলে প্ৰেছ মিট দিছে। তো মই এইটো বিষয়ত আজি আপোনালোকক সকলোকে ইয়াত আমন্ত্ৰণ জনোৱা হৈছে। তো প্ৰথম কথাটো হ'ল যোৱা 25 ডিচেম্বৰত 2025 চনত গাছপাৰাত এখন AIUDFৰ সভা অনুষ্ঠিত হৈছিলে। উক্ত সভাখনৰ শেষৰ ভাগত আমাৰ ধুবুৰী সমষ্টিৰ সন্মানীয় বিধায়ক নজৰুল হক ডাঙৰীয়াই তাত গাছপাৰাৰ অঞ্চলৰ স্থানীয় বাসিন্দাক অপমানজনক কথা কৈছিলে, এক প্ৰকাৰ অপমান কৰিছিলে। আমি এই অপমান কৰাৰ তেখেতক এজন জনপ্ৰতিনিধিৰ মুখত যিটো ভাষা কৈছে মই আপোনালোকক কৈ আছোঁ। তেখেতে বিধায়ক মহোদয়ে কৈছিল যে ইয়াৰ কেইজনমান গুণ্ডা বুলি কৈছে। স্থানীয় ৰাইজক, গাছপাৰা অঞ্চলৰ সন্মানীয় ৰাইজক গুণ্ডা বুলি কৈছে। আমি এইটো কেতিয়াও মানি নলওঁ। গুণ্ডা আৰু পাতি গুণ্ডা, জনপ্ৰতিনিধিৰ মুখত এনেকুৱা ভাষা হ'ব নাপায়। মই এইটোৰ বিষয়ত তেখেতক তীব্ৰ গৰিহণা দিছোঁ আমি ব্লক যুৱ কংগ্ৰেছৰ তৰফৰ পৰা। AIUDF চাওক, AIUDF আৰু কংগ্ৰেছৰ কথা ইয়াত নাহে। প্ৰথমত কথা হ'ল মানুহজন গাছপাৰাৰ বাসিন্দাৰ হয় নে নহয়। এজন চিটিজেনক বিধায়ক মহোদয়ে কেনেকৈ অপমানজনক কথা ক'ব পাৰে। এজন জনপ্ৰতিনিধি হয় তেখেত। কথাটো এইটোৱে হয় যে অপমান কৰিছে, এইটো স্বীকাৰ কৰিব লাগে আৰু অতি শীঘ্ৰে গাছপাৰাবাসীৰ ওচৰত আমাৰ সন্মানীয় বিধায়ক মহোদয়ে ক্ষমা খুজিব লাগে। বাহিনী বুলি কোৱা হোৱা নাই। আমি কৈছোঁ যে আমি এতিয়া আপোনাৰ কথাত মই জবাবটো দিব বিচাৰিছোঁ, উত্তৰটো দিব বিচাৰিছোঁ যে আমাৰ কাজী মাহমুদুল হাছান ডাঙৰীয়াই এইটোৱে কথা কৈছে, ৰাইজৰ হৈ মাত মাতিছে যে ইয়াত বাহিৰৰ পৰা মানুহ আহি ধুবুৰীৰ খিলঞ্জীয়া, ধুবুৰীৰ স্থানীয় বাসিন্দাক এনেকৈ গুণ্ডা পাতি গুণ্ডা ক'ব, এনেকৈ ক'ব নাপায়। আৰু ইয়াত কোনোবাই যদি আহি বাহিৰৰ পৰা গুণ্ডাগিৰি কৰে, এইটো গুণ্ডাগিৰি আমি কেতিয়াও মানি নলওঁ। আমাৰ কংগ্ৰেছ দল সদায় ৰাইজৰ লগত থকা দল। আৰু মই AIUDFৰ দুজন কৰ্মীৰ মই প্ৰেছ মিট চাইছিলোঁ। তাত অকল তেখেতসকলে বিধায়কৰ বিষয়ে কথা কৈছে, কিন্তু গাছপাৰাৰ যি আমাৰ গাছপাৰাবাসী সন্মানীয় ৰাইজক যে অপমান কৰিলে, গুণ্ডা পাতি গুণ্ডা বুলি ক'লে, ইয়াৰ বিষয়তে একো মাত মতা নাই। এইটোও ক'ব লাগিছিল বিধায়ক মহোদয়ক যে আপুনি এইখিনি কাম ঠিক কৰা নাই, গুণ্ডা পাতি গুণ্ডা বুলি কৈছে। এইটোতো কথা নাই। তাৰ মাজে এইটোৱে প্ৰমাণ যে AIUDF দল তথা AIUDF দলৰ কৰ্মী এইবিলাক সকলোৱে বিধায়কৰ লগত আছে, সাধাৰণ ৰাইজৰ লগত নাই। এইখিনি কথা স্পষ্ট। আপোনালোকে বাইটখিনি তেখেতসকলে চাব, যদি নাই মই লিংক দি দিম, আপোনালোকে চাব, ক্ষমা কৰিব, আপোনালোকে তাত জবাবটো পাই যাব। আৰু এটা কথা যে মেইন কথা হৈছে তেখেতসকলে আমাৰ কংগ্ৰেছ দলৰ প্ৰচাৰ সভা সমিতিত মানুহৰ যি সঁহাৰি, যি মানুহে সহায় সহযোগিতা আগবঢ়ায়, মানুহৰ যথেষ্ট উপস্থিতি, এইখিনি চাই তেখেতসকলৰ মনোবল দুৰ্বল হৈছে। আৰু কাজী মাহমুদুল হাছান ডাঙৰীয়াক যিখিনি সভা সমিতি লৈ যায়, যথেষ্ট প্ৰচুৰ পৰিমাণে মানুহ তেখেতক সহায় সহযোগিতা আগবঢ়ায়, সমৰ্থন দোৱা আশীৰ্বাদ দিয়ে। এইখিনি হৈ তেখেতসকলে অলপ মানসিক সঞ্চালন হয়তো বোধ কিবা এইটো মানি ল'ব পৰা নাই। এই কাৰণে তেখেতসকলে এনেকুৱা কথা কয়। কাজী মাহমুদুল হাছান ডাঙৰীয়া
তথা কংগ্ৰেছৰ স্পীডটো শ্ল' কৰাৰ কাৰণে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, কাজী মাহমুদুল হাছান ডাঙৰীয়া তেখেতে ভাষা জ্ঞান নাজানা কথা এটা কৈছে। তেখেতে বিটেক চিভিল ইঞ্জিনিয়াৰ হয় আৰু তেখেতে উচ্চ শিক্ষিত ঘৰৰ পৰা বিলং কৰে। তেখেতৰ দেউতা ধুবুৰীৰ তথা অসমৰ বহুত ঠাইতে গোটেই অসমে জানি পায়। অধিবক্তা কাজী আবুল হোসেন কলে তেখেতক বহুতে জনা পায়, চিনি পায়। তেখেতে বিশিষ্ট সমাজসেৱক, মানুহক বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা হাত সদায় আগবঢ়াই থাকে। তেখেতৰ জ্যেষ্ঠ পুত্ৰ সন্মানীয় কাজী মাহমুদুল হাছান ডাঙৰীয়া আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। তেখেতৰ বিভিন্ন মাধ্যমেৰে মানুহৰ লগত উঠা বহা কৰে, মানুহক বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা কৰে। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, এই কৰ্মীজনৰ দুজনৰ AIUDFৰ কৰ্মীৰ আমি প্ৰেছ মিটটো চাইছিলোঁ। তাত এনেকুৱা কথা ক'ব বিচাৰিছে, কৈছে অলৰেডি যে কাজী মাহমুদুল হাছানৰ যি কংগ্ৰেছৰ প্ৰচাৰ সভা কৰিব, তাত আপোনালোকে দুখীয়া মানুহক পঠাই দিব, চান্দা খুজিব, এইখিনি কথা কৈছে। তেখেত কয় কেইদিন মানে মিটিং কৰে, আমি এইটো চাম, ভাবি যাবি, এনেকৈ কথা কৈছে। তো এইটো আমাৰ তেখেতসকলে কৈ আমাৰ দুখীয়া মানুহক এক প্ৰকাৰ অপমান কৰিছে। চান্দা এইটো কোন ভাষা? এইটো ভাষা হ'ল নেকি? মানুহক আমাৰ কাজী মাহমুদুল হাছান ডাঙৰীয়া কংগ্ৰেছ নেতা, তেখেতে বিভিন্ন প্ৰকাৰৰ যোনে বিচাৰে তেখেতৰ যিটো কেপাচিটি, তেখেতে সহায় সহযোগিতাৰ হাত আগবঢ়াই আছে। AIUDFৰ মই সেই দুজন বন্ধুক মই ক'ম যে আপোনালোকে এবাৰ মটৰচাইকেল বা গাড়ী লৈ আপোনালোকে গাঁৱে ভূঞে ঘূৰিব, তেখেতসকলৰ বিষয়ে মানে সুধিব যে তেখেতসকলে সহায় আগবঢ়ায় নে নবঢ়ায়। আপুনি কি ক'ব বিচাৰে যে মানুহ আহি ইয়াত ডিষ্টাৰ্ব কৰক, কিন্তু কাজী মাহমুদুল হাছানে ডিষ্টাৰ্ব নকৰে। ই চান্দা নিদিয়ে, কিন্তু সহায় কৰে, সহায় সহযোগিতা কৰে। ৰাইজৰ লগত সদায় আছিল, আছিল আৰু থাকিব। এই প্ৰশ্নটো মই নলওঁ। এইটো এতিয়ালৈকে মানে এনেকুৱা নিৰ্বাচন অহাও নাই, এনেকুৱা পৰিবেশ অহাও নাই। যদি আমাৰ হাতত পৰে তেনেহ'লে আমি আইনগত ব্যৱস্থা ল'ম। ইলেকশ্যন অহা নাই, মডেল কোড অফ কণ্টাক্ট লগা নাই, নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱা নাই। ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া আছামে বিধানসভা নিৰ্বাচনটো ঘোষণা কৰা নাই। 100% 100% নিশ্চয় এইটো ভয় খাইছে। আৰু তেখেতৰ দুজন কৰ্মীয়ে কৈছে যে আমি মাহমুদুল হাছানক কৰ্মী বুলি মানুহ, এই কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমিতো ইয়াত নেতাৰ মনোভাৱ নাই মাহমুদুল হাছানৰ। ই ক্ষমতাৰ কাৰণে বিধায়ক হ'ব নিবিচাৰে, বা কংগ্ৰেছ দলৰ কোনোবাই ক্ষমতাৰ কাৰণে বিধায়ক হ'ব নিবিচাৰে। ক্ষমতা নহয়, ই শাসন কৰিবলৈ নহয়, ই সেৱা কৰাৰ কাৰণে। আমাৰ কংগ্ৰেছ দলৰ যিমান নেতা আছে সকলোৱে সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহিছে, শাসন কৰাৰ কাৰণে নহয়। আমি ৰাইজৰ লগত মিলি আমি কাম কৰিম। আৰু এটা কথা কৈছে, এইটো কথা আপোনালোকে বিচাৰ কৰিব, ৰাইজে বিচাৰ কৰিব যে এনেকুৱা কথা ক'ব পায় নে নাপায় যে ধুবুৰী সমষ্টিৰ অন্তৰ্গত 18খন পঞ্চায়ত আছে, গাঁও পঞ্চায়ত আছে আৰু 16খন ৱাৰ্ড আছে। তো আমাৰ এজন AIUDFৰে কৰ্মীয়ে কৈছিল যে 18খন পঞ্চায়তত কাজী মাহমুদুল হাছানৰ কোনো ধৰণৰ মিটিং কৰিব দিয়া নহ'ব। তো এই ধৰণৰ কথা কোনে মানে সমাজত কোন শ্ৰেণীৰ মানুহে এনে ধৰণৰ কথা পাতে? এখেতসকল কোন হয় বাধা দিবৰ কাৰণে? ৰাইজে বাধা দিব। এখেতসকলে মালিক নেকি 18খন পঞ্চায়তত? স্বাধীন ভাৰতবৰ্ষত গণতন্ত্ৰ দেশত এনেকুৱা কথা ক'ব নাপায়। এই কথাৰ কাৰণে মই তেখেতক তীব্ৰ গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত অসম বিধানসভা নিৰ্বাচনত নিশ্চয় কংগ্ৰেছ দলৰ পৰা আমাৰ ধুবুৰী বিধানসভাত বিধায়ক হ'ব নজৰুল হক ডাঙৰীয়া, আমাৰ সন্মানীয় বিধায়ক। তেখেতৰ বিদায় নিশ্চিত, আৰু কংগ্ৰেছ দলৰ পৰাই বিধায়ক হ'ব, আপোনালোকে চাব।